ম আৰু মূৰ্ধন্য ত। ম আৰু মূৰ্ধন্য ত এই দুটা আখৰেৰে আৰম্ভণি হয় সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ প্ৰথম আখৰ। এই দুটা প্ৰথম আখৰেৰে আৰম্ভণি হয় সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নাম। অসমীয়া নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছো। মা ভগৱতী মা কামাখ্যাৰ চৰণত জনাইছো অজস্ৰ প্ৰণিপাত, সহস্ৰ প্ৰণিপাত। মা কামাখ্যাই সকলোকে শক্তি দিয়ক, যাতে আহিবলগীয়া বৰ্ষটোত আমি সকলোৱে একেলগে আগবাঢ়ি যাব পাৰোঁ। মনৰ ইচ্ছা আকাংক্ষাবোৰে পূৰ্ণতা লাভ কৰে, এয়াই প্ৰাৰ্থনা। সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক, তাৰে কামনাৰে আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল অসমীয়া নৱবৰ্ষৰ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ম আৰু মূৰ্ধন্য তৰে আৰম্ভণি হয় তেওঁলোকৰ নামৰ প্ৰথম আখৰ। বিশেষভাৱে যদি আমি কওঁ, শুভবাৰ ৰবিবাৰ। পূৰ্ব ফাল্গুনী নক্ষত্ৰ, মঘা নক্ষত্ৰ, উত্তৰ ফাল্গুনী নক্ষত্ৰৰে গঠিত এই বিশেষ সিংহ ৰাশি। সিংহ ৰাশিৰ ৰাশিচক্ৰৰ 121 ডিগ্ৰী আৰু 150 ডিগ্ৰীলৈকে এই বিশেষ স্থান দখল কৰি ৰাখিছে। কালপুৰুষৰ উদৰত জন্ম, শুভ গ্ৰহ ৰবি মংগল বুলি কোৱা হৈছে। শুভবাৰ ৰবিবাৰ, সোমবাৰ। শুভ দিশ পূৰ্ব দিশ বুলি কোৱা হৈছে পূব দিশ। শুভ সংখ্যা 1, 2 আৰু 9। শুভ ৰং ৰঙা, বগা, সেউজীয়া। শুভ ৰত্ন মাণিক। সাধাৰণতে এই ৰাশিৰ জাতক জাতিকাসকল নেতৃত্বশীল, নেতৃত্ব ভাল পোৱা, নিজস্ব এৰি নিদিয়া স্বভাৱৰ হয়। ক্ষণস্থায়ী, অতি খঙাল আৰু সীমিত বন্ধু বান্ধৱীযুক্ত, সন্দেহবাদী মনৰ কিছু কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। উচ্চ অভিলাষা দেখিবলৈ পোৱা যায়। অলৌকিক চিন্তাযুক্ত ব্যক্তি হিচাপে স্ব-উপাৰ্জনশীল, সন্তুষ্ট মনোভাৱৰ, আত্মপ্ৰাধান্য বিস্তাৰ কৰি ভাল পোৱা, খাদ্যৰসিক আৰু সচেতনবোধ ধনৱান বুলি কোৱা হয়। দেখা যায় এই ৰাশিৰ জাতক জাতিকাসকলৰ গৃহৰ কামত নিপুণতা। দেখা যায় উন্নতিকামী, সুন্দৰ, ক্লান্তিময়ী এক বিশেষ উচ্চ অভিলাষা। বিশেষভাৱে এই বৰ্ষত কৰ্মধন, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কৰ্মপ্ৰাপ্তি, উচ্চ বৰ্গৰ কৰ্মচাৰীৰ সহায় লাভ, চৰকাৰী পক্ষৰ সহায় লাভ, ৰাজআতিথ্য লাভ। বদলীকৰণ হিচাপে যদি ক'বলৈ যায় তেনেহ'লে চাকৰিৰ বদলীকৰণ কৰিব বিচৰা ব্যক্তিসকলৰ নিজে মনে বিচৰা ঠাইত বদলীকৰণ পাব। শত্ৰুৰ ওপৰত পোনপটীয়াকৈ জটিলতা বৃদ্ধি আহিব বুলি কোৱা হৈছে। কোনো কোনো ক্ষেত্ৰত অপমানিত হোৱাৰ যোগ আছে এই বৰ্ষত। উপাৰ্জন কিন্তু বৃদ্ধি হ'ব। এই বৰ্ষত আত্মীয় স্বজনক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি কোৱা হৈছে। প্ৰেম, প্ৰণয়, বিবাহ, পাৰিবাৰিক সম্পৰ্ক ইত্যাদিত বিপৰীত লিংগৰ পৰা পূৰ্ণ সহায়। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত গোপন প্ৰেমত কনিষ্ঠৰ বাধা আহিব পাৰে, অশান্তিৰ কাৰকতা আহিব পাৰে, সাৱধানতা অৱলম্বন কৰিব লাগিব। বিবাহৰ ক্ষেত্ৰত মনোমালিন্য হোৱাৰ কিছু কিছু ক্ষেত্ৰত যোগ আছে। এই বৰ্ষত পুৰণি কোনো কোনো ক্ষেত্ৰত বা পুৰণি চিন্তাৰ পৰা অশান্তি আহিব পাৰে, যদিও মীমাংসা হোৱাৰ আশংকা দেখিবলৈ পোৱা গৈছে। পাৰিবাৰিক অশান্তি নাই। সন্তান লাভৰ ক্ষেত্ৰত শুভ। শিক্ষাবিদ্যাৰ ক্ষেত্ৰত যদি আমি কওঁ, শিক্ষাবিদ্যাৰ ক্ষেত্ৰত কিন্তু এই বৰ্ষত জ্যেষ্ঠজনৰ সহায়ত আগুৱাই যাব পাৰিব। উচ্চ শিক্ষা অনুষ্ঠান মনে বিচৰা আশা আকাংক্ষাৰ পূৰ্ণতা লাভ কৰিব বুলি কোৱা হৈছে। বিভিন্ন ক্ষেত্ৰত বিদ্যাৰ ফলাফল, বিদ্যা অৰ্জনৰ ক্ষেত্ৰত আত্মীয় স্বজনৰ সাহায্য প্ৰাপ্তি হ'ব। বিদেশত থকা ব্যক্তিসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ কিছু কিছু ক্ষেত্ৰত অসুবিধা আহিব, যদিও কষ্ট আৰু চেষ্টাৰ ফল নিশ্চয়কৈ পাব বুলি কোৱা হৈছে। এই বৰ্ষত শনি ৰাহু গ্ৰহ অতিকৈ অশুভ, বৃহস্পতি গ্ৰহ অশুভ, কেতু গ্ৰহ অশুভ। গতিকে এইকেইটা গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে কৰিব, সৰ্বতোপ্ৰকাৰ সমৃদ্ধি অগ্ৰগতি লাভ কৰিব পাৰিব। গ্ৰহৰ প্ৰতিকাৰ, গ্ৰহৰ ৰত্ন ধাৰণ, গ্ৰহৰ পূজা, গ্ৰহৰ মূল ধাৰণ, দান দক্ষিণা ইত্যাদি বিভিন্ন ধৰণে কৰিব পাৰে। আপোনালোকে যদি মোৰ সৈতে যোগাযোগ কৰিব বিচাৰে, কথা পাতিব বিচাৰে বিভিন্ন ধৰণৰ জ্যোতিষীয় সমিধানৰ বাবে,
স্ক্ৰীনত দেখি থকা নম্বৰটোত হোৱাটছএপত মেছেজ এটা প্ৰেৰণ কৰিব। কি তথ্যৰে কি ধৰণে যোগাযোগ কৰিব সবিশেষ পাব। ধন্যবাদ।